নমস্কাৰ স্বাগতম নৃত্যগীত চৰ্চা কেন্দ্ৰৰ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ গীতৰ আধাৰত আমি আজি নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছোঁ। বালিপাৰা চাৰিদুৱাৰৰ লগতে বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি। ছাত্ৰ ছাত্ৰীৰ লুকাই থকা সুপ্ত প্ৰতিভাৰ বিকাশৰ আজি আমাৰ এই মূল প্ৰয়াস। আগতেও আমি এই প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু ভৱিষ্যততো কৰি যাম বুলি আশা কৰিছোঁ। আমিতো 100টা মান ভাবি ৰাখিছোঁ, এতিয়া মধ্যে আহি আছে আৰু মানে হৈ গৈছে এতিয়ালৈকে ভালেখিনি হৈছে। আমি ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ দুটা ভাগত বিভক্ত কৰিছোঁ, দুটাৰে আমি টপ 10 মানে শীৰ্ষ 10জন চিলেক্ট কৰি ৰাখিছোঁ। স্বাগতম নৃত্যগীত চৰ্চা কেন্দ্ৰ। হয়। নমস্কাৰ স্বাগতম নৃত্যগীত চৰ্চা কেন্দ্ৰৰ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ গীতৰ আধাৰত আমি আজি নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছোঁ। বালিপাৰা চাৰিদুৱাৰৰ লগতে বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি। ছাত্ৰ ছাত্ৰীৰ লুকাই থকা সুপ্ত প্ৰতিভাৰ বিকাশৰ আজি আমাৰ এই মূল প্ৰয়াস। আগতেও আমি এই প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু ভৱিষ্যততো কৰি যাম বুলি আশা কৰিছোঁ। আমিতো 100টা মান ভাবি ৰাখিছোঁ, এতিয়া মধ্যে আহি আছে আৰু মানে হৈ গৈছে এতিয়ালৈকে ভালেখিনি হৈছে। আমি ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ দুটা ভাগত বিভক্ত কৰিছোঁ, দুটাৰে আমি টপ 10 মানে শীৰ্ষ 10জন চিলেক্ট কৰি ৰাখিছোঁ। স্বাগতম নৃত্যগীত চৰ্চা কেন্দ্ৰ। হয়।